মোৰ মানুহজনী নিতু দেৱী বৰুৱা 29 তাৰিখে শুক্ৰবাৰ 29 তাৰিখ শুক্ৰবাৰ সেইদিনাখন ৰাতি তাই নাইকিয়া পুৱা নিশা সময়তে মানে নাইকিয়া বুলি ধৰিছো আৰু তেনেকুৱাতে মানুহজনী নাই আজি পৰ্যন্ত নাই মানে কমেন্টত পাইছো যি সকল বুৱাৰীয়ে ইয়াৰ পৰা ইয়ালৈকে এন্দুৰপুৰ লগাই ইহঁতে মানে নেক্সট প্লানিং আছে ইহঁতৰ মানে এইটোৰ পৰা গম পোৱা যায় বোলে যে ইয়াৰ পৰা ইয়ালৈকে যিটো মহিলাই বা যিটো বুৱাৰীয়ে এন্দুৰপুৰ লগাই ইহঁতে মানে নেক্সট মানে প্লানিং মানে বুজি পাইছে মতা এৰি মানে পলাই যাব নহলে কাৰোবাৰ লগত লিলিমাই চলি আছে এই কাৰণে এনেকুৱা ধৰণৰ মাইকীবোৰে বা এনেকুৱা ধৰণৰ বুৱাৰীবোৰ ইয়াৰ পৰা ধৰি ইয়ালৈকে এন্দুৰপুৰ লগাই বোলে এইটো মোৰ কোৱা কথা নহয় অৱশ্যে এইটো মই কমেন্টত পাইছো কমেন্ট চেক কৰিছো সো এই কাৰণে মই অলপমান কৈ লৈছো যিসকল যাৰ মাইকীয়ে ইয়াৰ পৰা ইয়ালৈকে এন্দুৰপুৰ লগাই অলপ লক্ষ্য কৰক হাজবেণ্ডবোৰ যাতে সাৱধান হওক নহলে আপোনাকো এৰি তই পলাই গুচি যাব তেনেহলে ভিডিঅ'টো সম্পূৰ্ণ একলৈকে চাব মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম লেটস গো মোৰ মানুহজনী নিতু দেৱী বৰুৱা 29 তাৰিখে শুক্ৰবাৰ 29 তাৰিখ শুক্ৰবাৰ সেইদিনাখন ৰাতি তাই নাইকিয়া পুৱা নিশা সময়তে মানে নাইকিয়া বুলি ধৰিছো আৰু তেনেকুৱাতে মানুহজনী নাই আজি পৰ্যন্ত নাই আৰু তাৰ কেইদিনমানৰ আগতে এটা ল'ৰাৰ মানে ফোন কল পাইছিলোঁ ফোন কলটো পাওঁতে ল'ৰাটোৰ নাম নিতু নাথ বুলি আছিলে আৰু সেই ল'ৰাটোৰ ফোনৰ যোগেদিয়ে মানে তাই আজি নাইকিয়া হ'ল আপোনালোকৰ মানে কিবা কাৰ্যসূত্ৰপাত হৈছে কাৰ্যসূত্ৰ মানে যেতিয়া মই ফোনটো পালোঁ ফোন কলটো পাওঁতে অকণ সি অলপ হেৰি টাইপত ক'লে কওঁতে মানে মোৰ মানুহজনীৰ সৈতে অকণ তৰ্ক পেচাল হৈছিলে তৰ্ক পেচাল হওঁতে পিছদিনাখনে এই ল'ৰাটোকে মাতি মানে তাই নাইকিয়া হৈছে মোৰ ঘৰৰ পৰা আজি কিমান দিন আজি হ'ল প্ৰায় 3 মাহমানেই হ'ল আৰক্ষীক জনাইছিলে আৰক্ষীক জনাইছোঁ মই এইটো যেতিয়া নাইকিয়া হ'ল লগে লগে মই মিচিং কেছ এটা দিছোঁ মিচিং কেছটো দিয়াৰ পিছত গম পাইছোঁ লোকেশ্যনৰ মতে ডিব্ৰুগড়ত আছে বুলি গম পাইছোঁ মই বয়স কিমান মান বয়স 27 বছৰমান হ'ব এতিয়া কি আহ্বান জনাব আপুনি মই এটাই জনাইছোঁ তাই গৈছিলে মানুহৰ ভুল হয় যেতিয়া এই সৰু পোৱালি দুটা আছে এইটো 3 বছৰ আৰু এইটো 9 বছৰ আৰু ইহঁতৰ মুখলৈ চাই পেলাই সিহঁতৰ ভৱিষ্যতৰ কথা আছে সেইটো কাৰণে মই তাইক আহিবলৈ কাৰণে মই আহ্বান কৰাইছিলোঁ যোৱাটোতো গম পাইছে আপোনালোকে ইতিমধ্যে গাৰ্জেণ্টে যিখিনি কথা ক'লে গতিকে মানে এই বোৱাৰীৰ সমস্যাটো আমাৰ এই অঞ্চলটোত চলি আছে গতিকে বোৱাৰীৰ সমস্যাটো নহ'বৰ কাৰণে কিবা এটা পদক্ষেপ চৰকাৰেই হওক বা প্ৰশাসনেই হওক ব্যৱস্থাটো ভাল ধৰণে ল'ব লাগে আৰু যিগৰাকী বোৱাৰী আজি মিচিং হৈছে সেই বোৱাৰীগৰাকী য'তেই নাথাকক বিশেষকৈ তেওঁৰ দুটা বাচ্চা আছে এই বাচ্চা দুটাৰ মুখলৈ চাই তেওঁ অহাটো আমিও কামনা কৰিছোঁ আৰু ভৱিষ্যতে এই অঞ্চলত বা এই প্ৰত্যেক মানে অঞ্চলতে যাতে এনেধৰণৰ বোৱাৰী পলাই যোৱাৰ ব্যৱস্থাটো নহওক তাৰ কামনা কৰি মই সকলোকে আহ্বান জনাইছোঁ মোৰ মানুহজনী নিতু দেৱী বৰুৱা 29 তাৰিখে শুক্ৰবাৰ 29 তাৰিখ শুক্ৰবাৰ সেইদিনাখন ৰাতি তাই নাইকিয়া পুৱা নিশা সময়তে মানে নাইকিয়া বুলি ধৰিছোঁ আৰু তেনেকুৱাতে মানুহজনী নাই আজি পৰ্যন্ত নাই আৰু তাৰ কেইদিনমানৰ আগতে এটা ল'ৰাৰ মানে ফোন কল পাইছিলোঁ ফোন কলটো পাওঁতে ল'ৰাটোৰ নাম নিতু নাথ বুলি আছিলে আৰু সেই ল'ৰাটোৰ ফোনৰ যোগেদিয়ে মানে তাই আজি নাইকিয়া হ'ল আপোনালোকৰ মানে কিবা কাৰ্যসূত্ৰপাত হৈছে কাৰ্যসূত্ৰ মানে যেতিয়া মই ফোনটো পালোঁ ফোন কলটো পাওঁতে অকণ সি অলপ হেৰি টাইপত ক'লে কওঁতে মানে মোৰ মানুহজনীৰ সৈতে অকণ তৰ্ক পেচাল হৈছিলে তৰ্ক পেচাল হওঁতে পিছদিনাখনে এই ল'ৰাটোকে মাতি মানে তাই নাইকিয়া হৈছে মোৰ ঘৰৰ পৰা আজি কিমান দিন আজি হ'ল প্ৰায় 3 মাহমানেই হ'ল আৰক্ষীক জনাইছিলে আৰক্ষীক জনাইছোঁ মই এইটো যেতিয়া নাইকিয়া হ'ল লগে লগে মই মিচিং কেছ এটা দিছোঁ মিচিং কেছটো দিয়াৰ পিছত গম পাইছোঁ লোকেশ্যনৰ মতে ডিব্ৰুগড়ত আছে বুলি গম পাইছোঁ মই বয়স কিমান মান বয়স 27 বছৰমান হ'ব এতিয়া কি আহ্বান জনাব আপুনি মই এটাই জনাইছোঁ তাই গৈছিলে মানুহৰ ভুল হয় যেতিয়া এই সৰু পোৱালি দুটা আছে এইটো 3 বছৰ আৰু এইটো 9 বছৰ আৰু ইহঁতৰ মুখলৈ চাই পেলাই সিহঁতৰ ভৱিষ্যতৰ কথা আছে সেইটো কাৰণে মই তাইক আহিবলৈ কাৰণে মই আহ্বান কৰাইছিলোঁ যোৱাটোতো গম পাইছে আপোনালোকে ইতিমধ্যে গাৰ্জেণ্টে যিখিনি কথা ক'লে গতিকে মানে এই বোৱাৰীৰ সমস্যাটো আমাৰ এই অঞ্চলটোত চলি আছে গতিকে বোৱাৰীৰ সমস্যাটো নহ'বৰ কাৰণে কিবা এটা পদক্ষেপ চৰকাৰেই হওক বা প্ৰশাসনেই হওক ব্যৱস্থাটো ভাল ধৰণে ল'ব লাগে আৰু যিগৰাকী বোৱাৰী আজি মিচিং হৈছে সেই বোৱাৰীগৰাকী য'তেই নাথাকক
বিশেষকৈ তেওঁৰ দুটা বাচ্চা আছে এই বাচ্চা দুটাৰ মুখলৈ চাই তেওঁ অহাটো আমিও কামনা কৰিছোঁ আৰু ভৱিষ্যতে এই অঞ্চলত বা এই কিছুমানে লিখিছে কমেণ্টত আৰে বা ইমান বুঢ়া মানুহ অলপ চাই চিতি বিয়া কৰিব লাগে মাইকীটো ইমান সৰু 16 বছৰীয়া লাগিছে হাজবেণ্ডটো ইমান 50 বছৰীয়া লাগিছে সেইকাৰণে এৰিখিনি গুচি গৈছে ঠিক আছে বাৰু এইটো ক'বলৈ যোৱা নাই যাৰ যি মন মানে যাৰ যি মনত আহিছে এইটোৱে কমেণ্টত লিখিছে কিন্তু মই দৰাবোৰক অলপ এটাই কথা ক'ব বিচাৰিছোঁ আজিকালি পৰকীয়া প্ৰেমটো বহুত বেছি হৈ গৈছে অলপ চাই চিতিয়ে পলাই লৈ যোৱা ভাই আনৰ মতা ছোৱালী ল'ৰা ছোৱালী টকা বোৱাৰী কিয় পতাই ল'ব লাগে এই যেন কিছুমানে 16 বছৰত বিয়া হৈ কিনি 25 বছৰত বিধৱা হৈছে এতিয়া 25 বছৰীয়া ছোৱালী হৈ আছে কিছুমান 14 বছৰত বিয়া হৈছে ছোৱালীয়ে হয়নে নহয় এই 20 বছৰত বিধৱা হ'বলগীয়া হৈছে কিছুমানৰ হাজবেণ্ড মৰি গৈছে কিছুমানৰ এক্সিডেণ্ট হৈ ঢুকাই গৈছে কিছুমানৰ কিছু এনেকুৱা প্ৰব্লেমত ঢুকাই গৈছে তেনেকুৱা যেন সৰু 26 বছৰীয়া 20 বছৰীয়া 21 বছৰীয়া ছোৱালী আছে বিধৱা হৈ ইহঁতক পতাই কিনে লৈ যোৱা ভাই আমি বেয়া নাপাওঁ এই কিছুমান মতা টকাৰ পাছত দুটা তিনিটা ল'ৰা ছোৱালী টকাৰ পিছত কিয় আনৰ জীৱনটো ধ্বংস কৰিব লাগে ঠিক আছে তুমি যৌৱন কাল উঠিছে বোৱাৰীকে বোৱাৰীবোৰৰ ফিগাৰটো চাই কিনি পচন্দ কৰিছে বাৰু তুমি পলাই লৈছে কিন্তু এই যেন এবছৰীয়া দুবছৰীয়া যেন সন্তান থাকি গ'ল ল'ৰা ছোৱালী থাকি গ'ল ইহঁতৰ জীৱনটোকো তুমি বৰবাদ কৰি দিয়া হৈছে তুমি দুদিন যৌৱন কালৰ কাৰণে তুমি এই কিছুমান এই তুমি তোমাৰ লগত দুজন তিনজন ঘৰৰ মানুহ ফেমিলি মানে বৰবাদ হৈ গৈছে এই দুটা ল'ৰা ছোৱালী বৰবাদ হৈ গ'ল তোমাৰ কাৰণ তোমাৰ যৌৱন কালৰ কাৰণে তুমি যৌৱন কাল উঠিছে পতাই লৈছে পলাই লৈ গৈছে হয় নে নহয় কিন্তু এই যেন কণমানি সৰু ল'ৰা ছোৱালীবোৰৰ জীৱনটো বৰবাদ হৈ গ'ল অলপ চাই চিতি পতোৱা ভাই কি ক'ম আৰু মই বেছিকৈ ক'বলৈ যোৱা নাই আৰু বেছিকৈ ক'লে 15 মিনিট 20 মিনিট দীঘল হ'ব ভিডিঅ'টো আজিলৈ ইমানে এৰিছোঁ যিসকলে ভিডিঅ'টো চাই আছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব